ধানৰ মাজে মাজে সৰু সৰু হেল্ল' গাইজ নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিতো গম পাইছে এতিয়া যাব ওলাইছোঁ ধান কাটিবৰ কাৰণে তো কম বাৰু এতিয়া ডাইৰেক্ট এতিয়াই কৈ নিদিওঁ তো বলক আমাৰ ঘৰৰ পিছফালে হয় পথাৰখন পামি আৰু সেই একদৰ মাৰিলে পায়েগে মই বেছিভাগ দিনটোৰ পথাৰতে থাকোঁ বুলি ক'লেও ভুল নাই সেইকাৰণে বহুতে কয় তুমি কিয় ক'লা হৈছা সেয়াই এইটোৱে কাৰণ মই পথাৰতেই থাকোঁ তেনেকৈ মই ক'লাহে হৈ গৈ আছোঁ মানে ধান কটাৰ কাৰণে নহয় এনেই মানে মই ভিডিঅ' আপলোড কৰিব লগা হ'লেও মানে মই পথাৰতে যাব লগা হয় যে তেনেকৈ মানে পথাৰতেই থকা হয় বেছি টাইম আৰু মোৰ ধান কটাৰ সঁজুলিতকৈ বেছি খোৱা বস্তুহে লৈছোঁ যাতে মই নিজে থৈ দিলোঁ বস্তুখিনি খোৱা বস্তুখিনি তো বলক এতিয়া যাওঁ আমি বহুত মানুহ তাতে লগ পাব যেন পাইছোঁ কাৰণ পথাৰত মানুহ থাকেই এতিয়া আগৰ ধান কটাৰ বতৰ হৈ আছে আৰু এতিয়া লাহে লাহে মা যাব মোৰ পিছে পিছে তাৰপিছত সেইফালে সুমিতহঁতক লগ পাম আৰু বৌহঁতকো লগ পাম তো ধুনীয়াকৈ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব বহুত বেছি ভাল পাব আৰু এতিয়া আহিলোঁ পথাৰত আমি মানে হাজিৰা আৰু না কিমান ফিজ কিমানকৈ দিব কিমানকৈ হৈ আছে এতিয়া 300 আমাক 200কৈ দিলে হ'ব না কাৰণ আমি নতুনটো ইফালে এইখিনি সুমিতে হেৰি কৰিলে দেই কাটিলে আৰু মালিক হ'ল এখেত হেল্ল' তেওঁ মনটো বেয়া তেওঁলোকৰ ঘৰত থকা পোহা মানে কুকুৰটো সেই আজি মানে ঢুকাল তো তেওঁ মানে মনটো অকণমান বেয়া তো মই লৈ আহিছোঁ এতিয়া ধান কাটিবৰ কাৰণে এনেকৈ কৰিলেহে মনটো ভালে লাগিব ন হয়নে নহয় অহা বস্তু আহিব যোৱা বস্তু সকলোৰে যোৱা দিন থাকে না তো ইয়াতে আছে ৰ'ব এতিয়া খোৱা বস্তুবিলাক দুখৰ কথা কৈ নাথাকোঁ বেছি দুখ লাগে এইবিলাক ক'লে তো আমাক খোৱা বস্তুখিনিকে দেখাই দিওঁ ইয়াতে আছে কলপাত কি ইয়াতে চিপছ টিপছ আৰু আছে এইখিনি মানে খাবৰ কাৰণে লৈ আহিছে টেঙাত আমি লৈছোঁ এইটো টেঙা কাৰণ পথাৰত ধান কাটিলে টেঙাটো খালে বেছি ভাল লাগে ভাগ্যৰ ফালে ৰৈ আছে কাৰণ তাই আমাৰ পৰা শিকিব আহিছে ইয়াতে পিঁয়াজ আছে এখন চাকু আছে জলকীয়া আছে তো এতিয়া আমি কাটো ৰ'ব নহ'লে বা আকৌ আমাৰ গৃহস্থই খং উঠিব নহয় ন চুমি হাজিৰাটো এইটো সুমিতৰ কাঠি মাৰিছে এইটো সুমিতৰ এইটো ধানৰ কুচা এইটো কি মাৰিছা মাইনাছ কৰিব 200 টকাৰ ঠাই মালিকিনে ধান আমি 200 টকাকে হেৰি কৰিছোঁ বন্দবস্ত কৰিছোঁ 200 টকাৰ ঠাই নহ'লে 100 টকা দিব ফাৰ্ষ্টতে কাটিছে যে হ'ব লাহে লাহে কিমান মান ডাঙৰকৈ ল'ম ইমানমান একোৱে হোৱা নাই এইটো আৰু ডাঙৰকৈ ল'ম তোৰ হাতখনে নপৰে হা সেইখিনি মুঠিনো কি হ'ব নহ'বচোন ডাঙৰকৈ ল'ব লাগিব ন গাইজ মই নহয় মানে ধান কাটি পোৱা নাই এতিয়ালৈকে শিকিবহে আহিছোঁ বৌয়ে মোক মাতিছে মানে কাটিব আহিবিচোন বোলে আজি এসপ্তাহমানৰ পৰা মাতিছে ন হয় হয় মই মানে আহিবহে পৰা নাছিলোঁ মই আহিলে বৌৰ নিমিলে আকৌ মোৰ মিলিলে বৌৰ নিমিলে সেই তেনেকুৱাকৈ তাৰমানে থাকিয়ে গৈ আছিল তাৰপিছত আজিও আহিলোঁ আজিও মানে তেনেকুৱাই হৈছিল বৌহঁতৰ ঘৰত অকণমান প্ৰব্লেম চলি আছিল মই ক'লোঁ কি ব'লা আজি শিকিহে আশা এৰিম তাৰপিছত বৌয়ে চাগে ভাবিছিলে মই পাৰোঁ বুলি ন বৌ ভাবিছিলা জানো বুলি ভাবিছিলা আমাৰ পিনে মানে ছোৱালীবিলাকে ধান নাকাটে তো কিবা ভুলো হ'ব পাৰে বৌ পৰা চাই পিনে এইফালে কাটি আছোঁ এইফালে আকৌ আমাক খোৱা যোগাৰ কৰি আহিছে নাই এইফালে দেখাই দিয়াচোন এবাৰ সেই আৰু মা আহিছে এইফালে মাও আছে তো আমি এতিয়া পটাপট অকণমান কাটি লওঁ তাৰপিছত এইফালে খামগৈ দেই ইমানহে হ'ল মোৰ এতিয়াৰ পৰা ইমানে একদম পেকু পেকু কৰি আছোঁ গাইজ তো ইমানহে হ'ল আৰু বহুত কাটিব লাগিব এইখিনি হ'লে নহ'ব নতুন কাটন গতিকে মোৰ ষ্টাইলবিলাকো বেলেগ বেলেগ হৈ আছে গাইজ কোনোবাৰ মই এনেকৈ কাটো কোনোবাৰ এনেকৈ একদম ঘঁহিয়ে থাকোঁ
আৰু ক'ৰবাৰে এবাৰতে যায় চাই আছে মোক বহুতে শিকাই আছে তেতিয়াৰ পৰা মোৰহে মুখস্থ নাথাকে কিয় বা নাজানো আৰু ৰাখো আহিলে ন ৰাখো হৈ আছে কালিৰ পৰা যাম আৰু তাৰ বলদি মাৰি দিবা ইমান মান হ'ল বহুত সময়ৰ মূৰত ইমান মান কাটিলো এতিয়া এইখিনি বান্ধাটোহে নাজানো আহা বান্ধি দিবা আহা বেছি হ'ল নেকি নহয় বেছি হৈছে মই শিকাই দিম মই বান্ধি নিদিওঁ দিয়া নহয় নাই নাই ইয়াৰ পৰাই লৈ লওঁ নেকি তাৰ পৰাই ল'বা তুমি ইয়াৰ পৰা ল'ম দীঘল দীঘল তিনিডালটো লোৱা তুমি বান্ধিব পৰা সুবিধা থাকে আৰু সেনেকে নহয় উল্টাকে নল'বা এইটো বস্তু এই এনেকে দিয়া এই বুঢ়া আঙুলিটো সোমাই দিয়া সেইটো পৰিলে এইটো নালাগে এনেকে এনেকে এই দুডালে ভৰাই দিব লাগিছিল गाइस हुआ ना मैं ने फुर्ती करिलो मैदान में आ गया है पूजा डेका की मां मदार हेलो हेलो एबारे माओ काटिब आ माओ ना जाने दे काटिब कारणे कारण आमा पिने माने एफाले देखा दियासुन মই কৈ আছো ৰব দে আকৌ এবাৰ ৰিপিট কৰিম হৈ গল হেয়া গাইস মই এখিনি কাটিলো আৰু কাটি বিতিয়া মাই কি জিন্দগি কাটি আছে পুৰা পাইছে মাই হাজিয়া যাব পাৰিব না পাৰিব আমাৰ মানে ইয়াতে মহিলাসকলে দেহে মানে এইটো কামটো চলিছে মহিলাসকলে কৰা কিন্তু ছোৱালীসকলে এতিয়ালৈকে ওলোৱা নাই সেইকাৰণে মই বহুত নাজানো সেয়া চাব পাৰে ছোৱালীসকলে বহি থাকে দেখে বাকীবিলাক কাম কৰে বাৰু ধান কটাটো মানে নোলায় এতিয়া ময়ো নাজানো আৰু মাৰ হ'লে মোৰ যে এইখিনি কৰোঁতে কিমান টাইম লাগিছিলে 10 মিনিটমান চাগে লাগিছিলে এইখিনি ওলাওঁতে তেতিয়া আৰু অকণমান কাটো তেনেহ'লে টেঙা কাটিছে নহয় ধুনীয়া ধুনীয়া গোন্ধ আহিছে টেঙা খাব লাগিব দিয়া তুমি গান এটা গাই দিয়া আকৌ চাবা কি গাব খানা মাজে পকা ধানৰ মাজে মাজে গাই দিয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলুটো পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলি ঐ সৰু সৰু আলি কেনেকুৱা হৈছে ভাল ভাল মই ছিংগাৰ নহয় ভাল লাগিছে দিয়া ইয়াতে একো ফৰিং চৰিং ওলাই নেকি কেতিয়াবা কেতিয়াবা ওলাই যদি ফৰিং ওলালে হয় ইমান ভাল লাগে জানা মই ইমান ভাল পাওঁ খাব ভাল পোৱা নে উৰি গ'ল ইমান ভাল পাওঁ মই নমা ফৰিং কিমান খালো মই একদম ফৰিঙৰ কাৰণে একদম নাইকখি বুলি ক'লেও ভুল নাই ইমান বেছি ভাল পাওঁ আজিকালি ফৰিং খাবলৈ নাই আমাৰ দেউতাই শিকাইছিলে মুঠি তোমালোকে কিমান বয়সৰ পৰা কাটা আমি কাটিছা সৰুৰ পৰা কাটিছা এই আমাৰ ইয়াতে নাকাটে কাটিলেতো জানিলে হয় ন নাকাটে যে কাটিব জানো মুঠি বান্ধিব নাজানিছিলো তেতিয়া হ'ল আমাৰ এতিয়া অকণমান বিৰতি লৈছো বিৰতিৰ কাৰণে টেঙা খাম আমি ৰবাব টেঙা হ'লে বেছি ভাল ৰবাব টেঙা নাপালোৱে তো এয়া লৈ আহিছো এইটো যে ডাঙৰ এইটো নেমু আৰু কাজি নেমু নহয় তাৰপিছত ডাঙৰ নেমু আৰু মুঠতে সেইটো এতিয়া আহা খাওঁ আহা বৌ আহা আমাৰ কেমেৰা নাই গা গিলা খেচি খেচি পৰি গ'ল এই ডাঙৰখনত লোৱা একেবাৰে মানে চানাও খাওঁ চানাখিনিও বনাওঁ এইখন চাফা ন কি কৰা কাচিখন ক'ত থৈ দিলোঁ না কাচি তাতে সেইফালে তাত তাৰ পৰা লোৱা ইমান খানা নাছিলা মই যে এজে কালিয়ে দিজা ল'ব থানাৰ মালিকে দিয়ে এনে আমি হাজিৰা কৰিব বিলাকেহে খানাটো দিছো পাৰ্টিটো দিছো চানা পাৰ্টি
একদম কাঢ়া আৰু আমাৰ গৃহস্থ একদম অকল ধান কাটাৰ কাৰণে পইচাই দিব আৰু পানী চানী একো নাই সেইকাৰণে খোৱা বস্তু আমি খাব পৰা লৈ আহিছোঁ আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ কাটিলো এতিয়া আকৌ খাবৰ টাইম হ'ল মানে নতুনটো ধান কটাত এতিয়া আমি আকৌ বাৰ জিৰণি লৈছোঁ এতিয়া খাম ভাত চাত খাই লওঁ তাৰপিছত কাটে কি নাকাটে নাজানো আজি এনেকেই মানে শিকিব আহিলোঁ মই কোনো এক্সপাৰ্টো নহয় আজিয়ে প্ৰথমবাৰ শিকিছোঁ তো আমি তো কিবা ভুলো হ'ব পাৰে শিকাটো ডাঙৰ কথা আকৌ দেই নাজানি পিনে জানো বুলি কোৱাটোহে বেয়া কথা ন তো শিকিব আহিলোঁ আৰু আগলৈ আৰু ভালকৈ অহা বছৰ হাজিৰাত ভালকৈ ওলাম আৰু ন এতিয়া আমাক হাজিৰাটো কেতিয়া দিবা ৰাতিহে পাম বোলে হাজিৰাটো 400 টকা 200 টকা 200 টকাকৈ আমি দুজনে